এতিয়া কথা হ'ল কি এই শাস্ত্ৰীয় যিবিলাক ব্যৱস্থা সেই ব্যৱস্থাবিলাকৰ ক্ষেত্ৰত আচলতে আপুনি কি কয় মই কি কয় সেইটো বিচাৰিও বিষয় নহয়। এইকাৰণে নহয় কাৰণ বহুসকলৰ মতবিলাক ভিন্ন ভিন্ন, সকলোৰে মনবিলাক একেই নহয়। আজি মই যিটো কথা সমৰ্থন কৰিম আপুনি বিৰোধিতাও কৰিব পাৰে, গতিকে সেইখিনিতে দুটা মত সৃষ্টি হ'ব। গতিকে মানুহে কি কয় সেইটো আমাৰ বাবে শাস্ত্ৰীয় ব্যৱস্থাসমূহৰ ক্ষেত্ৰত বিচাৰণীয় নহয়। আমাৰ বাবে বিচাৰণীয় বিষয় কাৰ আধাৰত তেতিয়াহ'লে আমি বিচাৰ কৰিম? শাস্ত্ৰৰ আধাৰত। শাস্ত্ৰই আমাক কি কয়? এতিয়া মূলত কথা হ'ল কি আপুনি মই জন্ম আগমুহূৰ্তৰ পৰা মৃত্যুৰ অন্ত্যেষ্টি ক্ৰিয়ালৈকে আমাৰ যত যিমানবিলাক নীতি নিয়ম আছে সেই সকলো নীতি নিয়ম চলে শ্ৰুতি আৰু স্মৃতিৰ বিধান অনুসৰি। আৰু স্বয়ং ভগৱন্ত বিষ্ণুৱে এটা কথা কৈছে যে শ্ৰুতি স্মৃতি মম আজ্ঞা য় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মমদ্ৰোহী মদ ভক্ত ন বৈষ্ণৱ। যে শ্ৰুতি স্মৃতিৰ যিবিলাক বিধি বিধান ব্যৱস্থা এইবিলাক হৈছে স্বয়ং ভগৱন্ত বিষ্ণুৰ আজ্ঞাস্বৰূপ। গতিকে ইয়াক যদি কোনোবাই উলংঘা কৰে তেতিয়া তেওঁক ভক্তদ্ৰোহী বুলি কোৱা হয়। যি কথা মহাপুৰুষ মাধৱদেৱে ঘোষাৰ জৰিয়তে প্ৰকাশ কৰিছে মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মূৰ আজ্ঞা জানা নিশ্চয় কৰি আকৌ উলংঘিয়া যিটো পৰ্বতয় ভৈল সিটো মূৰ আজ্ঞা চেদি মূৰ দোহা আচৰিলে আতি বৈষ্ণৱ সন্তু মূৰ ভক্ত সিটো নহয়। গতিকে জননা খোজ মননা খোজৰ আচলতে দৰ্শনটো এনেকুৱা, কাৰণ জীৱই 84 লক্ষ যোনি অতিক্ৰম কৰি আহি যেতিয়া মনুষ্য হয়হি এই জন্মটোৱেই হৈছে জীৱৰ বন্ধনৰ কাৰণ। আমি যে শৰীৰটোত আছোঁ আৰু এই শৰীৰটোত বদ্ধ হোৱা বাবে সেইবাবে শাস্ত্ৰীয় দৰ্শনত জীৱ যেতিয়া নতুন এটা শৰীৰত প্ৰৱেশ কৰে সেইটোকো অখোজ বুলি কোৱা হয়। আৰু জীৱই যেতিয়া এই শৰীৰটো এৰি অন্য এটা শৰীৰ লাভ কৰিবলৈ আগবাঢ়ে যিহেতু শৰীৰটোৱে বন্ধনৰ কাৰণ তাকো অখোজ বুলি কোৱা হয়। জননা খোজৰ ক্ষেত্ৰত যদি আমি চাওকচোন তৃতীয় স্কন্ধত আমি সম্পূৰ্ণ গৰ্ভৰ ব্যাখ্যাৰ কথা পাওঁ। যেতিয়া সন্তানটি মাতৃ গৰ্ভত বিষ্ঠামূত্ৰৰ সৈতে লেটি পেটি হৈ আপ্যায়নী নাৰীৰ সৈতে আচ্ছাদিত হৈ একেলগ হৈ থাকে আৰু সেই নাৰী যেতিয়া সেই নাৰীযুক্ত হৈ যেতিয়া সন্তান ভূমিষ্ঠ হয় তেতিয়া শৰীৰৰ সমস্ত অপবিত্ৰ দ্ৰব্য পদাৰ্থখিনি ভৌতিকতাৰ দৃষ্টিৰ লগত লৈ জন্ম গ্ৰহণ কৰে। আৰু নাৰী ছেদনলৈকে সম্পূৰ্ণ এমাহলৈকে সেই সন্তানটিৰ লগতে সেই মাতৃগৰাকীৰ গৰ্ভ পৰিষ্কাৰৰ বাবে সম্পূৰ্ণ সময় হৈছে 1 মাহ দিন। 1 মাহৰ দিনত সেই মাতৃগৰাকীৰ গৰ্ভ আৰু সন্তানটিৰ কায়িক শুদ্ধতা সম্পূৰ্ণ ৰূপত হয়, কাৰণ তাৰ জৰিয়তে যিমানবিলাক বেক্টেৰিয়া ইত্যাদি উৎপন্ন হৈছিল সম্পূৰ্ণ ৰূপত নিষ্কাশিত হ'বলৈ সময় লয় 1 মাহ। সেইবাবে কি নীতি সৃষ্টি কৰা হ'ল যে পিতৃ মাতৃয়ে সন্তান জন্ম হ'লে সম্পূৰ্ণ ৰূপত এমাহৰ বাবে অখোজ পালন কৰিব আৰু এমাহৰ অন্তে শাস্ত্ৰীয় বিধি অনুসাৰে তেওঁলোক খুচি হ'ব। কাৰণ আমাৰ দৰ্শনত বিশেষকৈ আমাৰ সত্ৰীয়া সংস্কৃতিত মূলতঃ আমাৰ 4টা বিচাৰ আছে: ধুতি, বিধুতি, শৌচ আৰু অশৌচ। আৰু ঘৰখনৰ মানুহে তেতিয়াহ'লে পালন কৰিব লাগে নালাগে কথাটো আচলতে এনেকুৱা হয়, যেতিয়া যি পিতৃ মাতৃৰ সন্তান জন্ম হৈছে সেই পিতৃ মাতৃ যিখন গৃহত আছে ধৰি লওক সেই বুলি হ'ল বুলি অপবিত্ৰ হৈছে বুলিতো ভাৱনা কৰা নহয়। আচলতে মানুহৰ মানসিকতাত এইখিনিতে শংকা উৎপন্ন হৈছে, ঘৰখনত সন্তান এটি জন্ম হৈছে সেইটো আকৌ অপবিত্ৰতাৰ দৃষ্টিৰে কিয় চোৱা হৈছে? সন্তান জন্ম হোৱাটো অপবিত্ৰতাৰ দৃষ্টিৰে চোৱা হোৱা নাই, যিটো প্ৰক্ৰিয়াৰ জৰিয়তে জন্ম হৈছে তাত অশুদ্ধি আছে, সেইবাবে কি কৰা হয়? অখোজ পালন কৰা হয়। আৰু সেই পিতৃ মাতৃৰ সৈতে যিকেইজন সদস্য ঘৰখনৰ সৈতে একেলগে খোৱা বোৱা কৰি আছে, একেখন সমাজত একেখন গৃহতে আছে ন, সেইকাৰণে তেওঁলোকেও সেই পিতৃ মাতৃৰ লগতে অখোজটো পালন কৰে। আৰু সেই অখোজৰ পালনৰ ব্যৱস্থা কি 3 পুৰুষলৈকে থাকে বুলি স্মৃতি শাস্ত্ৰসমূহত পোৱা যায়। সেইকাৰণে কি হয়, বংশ পৰিয়ালেও সেইকেইদিন অখোজত পালন কৰি কি কৰে? দেৱকৰ্মৰ পৰা বা সংকল্পযুক্ত কৰ্মৰ পৰা বিৰত থাকে। দেৱকৰ্ম নামঘৰ, ইয়াত স্বয়ং ভগৱন্তক প্ৰতিষ্ঠা কৰা হৈছে বা গৃহখনত থকা গোসাঁই ঘৰখন। এইটো কথা ঠিক যে আমাৰ অপবিত্ৰতাই গোসাঁই ঘৰখন অপবিত্ৰ কৰিব নোৱাৰে, কিন্তু আমাৰ কিছুমান মৰ্যাদা আছে। সেই মৰ্যাদা অনুসৰি অখোজ যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ঈশ্বৰৰ বা দেৱ কৰ্মখিনিবিলাক কৰা নহয়, যাতে তাত আমাৰ অখোজৰ প্ৰভাৱান্বিত নকৰে। শাস্ত্ৰত এনেধৰণৰ বিধান পোৱা যায়। এতিয়া যদি একেষাৰ কথাৰে আমি সামৰি থওঁ তেতিয়াহ'লে কথাটো এনেকুৱা, আপুনি গা ধুই ভাত খালেও আপোনাৰ পেট ভৰিব, গা নোধোৱাকৈ ভাত খালেও আপোনাৰ পেট ভৰিব। এতিয়া গা ধুই ভাত খুৱাই গা নোধোৱাকৈ ভাত খুৱাই সেইটো আপোনাৰ নিজৰ বুদ্ধি বিবেকৰ চিন্তাৰ বিষয়। গতিকে এই জননা খোজ পালনৰ ক্ষেত্ৰতো কথাবিলাক আচলতে তেনেকুৱা হয়। গতিকে বিচাৰ মানুহৰ নিজৰ।
কিন্তু আমি ব্যক্তিগতভাৱে যদি আমি কওঁ কিন্তু আমি এই ব্যৱস্থা সম্পূৰ্ণ ৰূপত পালন কৰোঁ কাৰণ এই কাৰণে পালন কৰোঁ কাৰণ আমি এই দৰ্শনতে জীৱনটো যাপন কৰোঁ কাৰণ আমাৰ সকলো ব্যৱস্থা শ্ৰুতি স্মৃতি বিধান অনুসৰিয়ে চলে সেই শ্ৰুতি স্মৃতি বিধান অনুসৰি আমি মনুষ্য জীৱনৰ সকলো কাৰ্যকৰ্ম কৰোঁ গতিকে শ্ৰুতি স্মৃতিত বা স্মৃতি শাস্ত্ৰত পৰাশৰ স্মৃতি যাজ্ঞবল্ক স্মৃতি বিষ্ণু স্মৃতি যম স্মৃতিত এনেদৰে বিধান আছে যেতিয়া সন্তানৰ শৰীৰটো জন্ম হৈছে সেই জীৱ বন্ধনত আহিছে গতিকে সেই বন্ধনতা আৰু কায়িক অশুদ্ধতা নিবৃত্তিৰ বাবে ঔষধ পালন কৰাটো বিধেয় এতিয়া পুনৰ কথা প্ৰসংগলৈ যোৱাৰ আগমুহূৰ্তত দুটি প্ৰশ্ন আহিছে গতিকে প্ৰশ্নটো কি আচলতে জানিবলৈ বিচৰাহে হৈছে কথাটি হৈছে পূৰ্বৰ যি জননা শৌচৰ প্ৰসংগত থকা হৈছিল অকণমান খুকুজা এটা থাকি গ'ল খুকুজাটো হৈছে ঠিক এনেধৰণৰ যে যি ধৰি লওক যিগৰাকী পিতৃ মাতৃৰ সন্তান জন্ম হৈছে তেওঁলোকৰ সৈতে জড়িত যদি বংশটো বহুত ডাঙৰ হয় বহল হয় তেতিয়াহ'লে সেই বংশটোৱে সেই সমানে এমাহলৈকে চোৱা বা ঔষধ পালন কৰিব নি আচলতে কথাটো এনেকুৱা হয় প্ৰকৃততে মূল ধৰি লওক ঔষধটো পালন কৰে পিতৃ মাতৃয়েহে কিন্তু সেই পিতৃ মাতৃৰ সহিত সেই গৃহখনত যিকেইজন সদস্য থাকে একেলগতে খোৱা বোৱা ইত্যাদি সকলো চলে কাৰণে সেই গৃহখনৰ লোকসকলেহে সম্পূৰ্ণ এমাহলৈকে ঔষধটো পালন কৰে কিন্তু বাকী 3 পুৰুষ বা 7 পুৰুষলৈকে যিসকল সম্পৰ্কিত লোক আছে তেওঁলোক সন্তান জন্মৰ প্ৰকৃততে চাবলৈ গ'লে অন্তত আমাৰ সাধাৰণতে কি হয় ধৰি লওক 11 দিনৰ ভিতৰত নাৰী কৰ্তন বা নাৰী ছেদন হৈ যায় গতিকে সেই সিমান দিনৰ নাৰী ছেদনৰ পাছত বা নাৰী ছেদন নহ'লেও যিসকল 3 পুৰুষতকৈ ঊৰ্ধত আছে 3 পুৰুষৰ বাহিৰৰ যিসকল লোক তেওঁলোকে শান্তি গ্ৰহণ কৰি যদি খবৰটো নাই পোৱা গম নাপায় তেতিয়াহ'লেতো কোনো কথাই নাই কাৰণ গম পালেহে ঔষধ পালন হয় গম নাপালে ঔষধ পালন নহয় গতিকে 3 পুৰুষৰ পাছত যিসকল লোক আছে তেওঁলোকে যদি শাস্ত্ৰীয় বিধি বিধান অনুসৰি ধৰি লওক সকলো কাৰ্যকৰ্ম কৰিছে তেতিয়া শান্তি এটা গ্ৰহণ কৰি বাকী সকলো কৰ্ম কৰিবলৈ তেওঁ অধিকৃত হয় এটো নহয় যে কাৰোবাৰ কোনোবা এটা বংশত কাৰোবাৰ গৃহত সন্তান এটি জন্ম হ'ল গতিকে সেই বংশৰ সৈতে জড়িত গোটেই লোকসকলে ধৰি লওক এমাহলৈকে ঔষধ পালন কৰিব সেইটো আচলতে কথা নহয় কিন্তু আমাৰ সমাজত এইটো এনেকুৱা কিছুমান পৰম্পৰা চলি আহিল সেইকাৰণে চলি থকা হয় কিন্তু শাস্ত্ৰতো এনেধৰণৰ বিধান আছে প্ৰকৃততে নাৰী ছেদনৰ পাছত একো নাথাকে কিন্তু ধৰি লওক সম্পূৰ্ণ শৰীৰৰ ঔষধ নিবৃত্তি হয় সেই এমাহ দিন সময় লয় সেইটো এটা চিন্তা আছে কাৰণে সেই এমাহৰ মূৰত অন্তত পিতৃ মাতৃয়ে শুদ্ধিকৰণ কৰে আৰু পিতৃ মাতৃৰ সৈতে যিকেইজন সদস্য একেলগতে থাকে সেই গৃহখনৰ লোকসকলেও সেই এমাহৰ মূৰত সম্পূৰ্ণ দিয়ে কিন্তু তাৰ বাহিৰে 3 পুৰুষৰ ভিতৰত যিসকল আছে তেওঁলোকে যদি 3 পুৰুষতকৈ ঊৰ্ধত হয় তেতিয়াহ'লে 3 দিনৰ পাছতেই আৰু 3 পুৰুষৰ পাছৰসকলে নাৰী ছেদনৰ পাছত সেই ঔষধটো নিবৃত্তি ঘটাব পাৰে বা শান্তি এটি প্ৰদান কৰি সকলো কৰ্ম কৰিবলৈ তেওঁলোকৰ অধিকাৰী হয় আৰু মৰণা শৌচৰ ক্ষেত্ৰতো তেনেকুৱা আচলতে কথা হয় কি যদি 3 পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ ঔষধ পালন কৰিব লাগে আৰু 3 পুৰুষতকৈ যদি ঊৰ্ধত হয় তেতিয়াহ'লে দশাহলৈকে ঔষধ আৰু যদি 7 পুৰুষৰ ঊৰ্ধত হয় তেতিয়াহ'লে কোনো ধৰণৰ ঔষধ নাথাকেগৈ গোত্ৰচ্ছেদ হৈ যায় বুলি কোৱা হয় আমাৰ কি কৰা হয় চাবচোন নান্দীমুখৰ শ্ৰাদ্ধত 9 পুৰুষৰ শ্ৰাদ্ধ বুলি যে কয় 9 পুৰুষৰ শ্ৰাদ্ধটো কি কৰা হয় পিতৃকুলৰ 7 পুৰুষৰ কথা মাতৃকুলৰ 3 পুৰুষৰ কথা তেনেদৰে ধৰি আচলতে নান্দী পুৰুষৰ শ্ৰাদ্ধ কৰাৰ এটা ব্যৱস্থা আছে কিন্তু আচলতে এইবিলাক বিষয় সোমাবলৈ এনেকুৱা যে সমাজভেদে প্ৰচলনবিলাক বেলেগ হয় কিছু স্থানতো 9 পুৰুষৰ শ্ৰাদ্ধ চাউল কৰে এনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা আছে এইবিলাক কথা বাৰু বেলেগ কিন্তু সেই ক্ষেত্ৰতো যদি আমি চাওঁ মৰণা শৌচৰ ক্ষেত্ৰত যদি 3 পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ ঔষধটো পালন কৰাটো প্ৰয়োজন এতিয়া সম্পূৰ্ণ ঔষধটো কেইদিনত নিবৃত্তি হয় এতিয়া যদি একদম স্পষ্ট ৰূপত ক'বলৈ যোৱা হয় যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 বৰ্ণ জন্মগতভাৱে 4 বৰ্ণৰ ঔষধ বিধানটো বেলেগ বেলেগ স্মৃতিশাস্ত্ৰ অনুসৰি কিন্তু কি হৈছিল কলিযুগ সোমোৱাৰ লগে লগে ধৰি লওক ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4ওৰে সংস্কাৰসমূহ 4ওকুলে ৰক্ষা কৰাটো সম্ভৱ হৈ নুঠিছিল যেনেকৈ বাপেক ডাক্তৰ হ'ল বুলি পুতেক ডাক্তৰ হ'ব বুলি আমি ক'ব নোৱাৰোঁ ঠিক নহয় পিতৃ এজন ধৰি লওক সম্পূৰ্ণ নৈষ্ঠিক ব্ৰাহ্মণ কিন্তু ব্ৰাহ্মণজনৰ পুত্ৰজনে সদায় ব্ৰাহ্মণৰ আচাৰ আচৰণি যে পালন কৰি থাকিব সেইটো আজিৰ যুগত আমি ক'ব নোৱাৰোঁ সেইকাৰণে কি কৰা হ'ল অন্তত এমাহ সম্ভৱ নহ'লেও 16 দিনত কাৰণ এমাহৰ অৰ্ধ দিন হৈছে 15 দিন 15 দিনৰ ঔষধ আপোনাৰ সম্পূৰ্ণ উপবাস পালন কৰি শাস্ত্ৰবিহীন অনুসাৰে 16 দিনত ঔষধটো পঠায় আৰু 16 দিনত ঔষধটো পঠাওঁতেও আচলতে কথা এটা হয় যিসকলে সম্পূৰ্ণ শ্ৰাদ্ধবিধি আচৰণ কৰে তেওঁলোকে কিন্তু 16 দিৱসত শ্ৰাদ্ধাদি কৰ্ম কৰাৰ পাছতো
পাৰ্থিৱ শ্ৰাদ্ধ কৰি প্ৰতি মাহেকত ধৰি লওক শ্ৰাদ্ধ আচৰণ কৰে কিন্তু সিমানখিনি নকৰিলেও অন্ততঃ 16 দিনত ব্যৱস্থা আছে যে তেওঁলোকে মৰণা শৌচটো নিবাপন কৰাব পাৰে তেনেধৰণৰ শাস্ত্ৰত ব্যৱস্থা পোৱা যায় গতিকে মূলতঃ কথা এইটোৱেই তিনি পুৰুষৰ ভিতৰত থাকিলে সম্পূৰ্ণ ঔষধ তিনি পুৰুষৰ ঊৰ্ধ্বত হ'লে অৰ্ধ ঔষধ দশাহলৈকে আৰু যদি 7 পুৰুষৰ ঊৰ্ধ্বত গুচি গৈছে তেতিয়াহ'লে কোনো ঔষধ বিধানৰ বা ঔষধ পালনৰ প্ৰসংগ শাস্ত্ৰই কোৱা নাই নাহে তেতিয়ালৈকে লিংকটো কমি কমি প্ৰভাৱটো গুচি যায় আৰু জননা শৌচৰ ক্ষেত্ৰত সেয়া পিতৃ মাতৃৰ বাবে গৃহখনত থাকিলে সম্পূৰ্ণ এমাহ আৰু তেওঁলোকৰ সৈতে সেই বংশৰ সৈতে সম্পৰ্কীয় লোকসকলে নাৰী ছেদনৰ পাছত আৰু তিনি পুৰুষৰ পাছৰ লোকসকলে 3 দিনৰ পাছত শান্তি লাভ কৰি পেলাই সেই অখোজ নিবৃত্তি ঘটাব পাৰে তেনেধৰণৰ স্মৃতিত পোৱা যায়